Good morning. I got to do it again. See, I sit down. Put your bag on and have it get it on the Mukumulaje. Is it potato given Daria? I'm already out and we yes. And you can fly long. Now we can go behind. চাকি জ্বলাই কাপোৰ মেলি আহিলোঁ এতিয়া মই গৰম পানী লৈ আহিছোঁ আৰিয়া উঠিলে মাত্ৰ তাইকেইটা দোচাটো খুৱাই লওঁ তাই বোলে শুই উঠিয়ে কৈছে ভৰিকেইটা বিষাইছে কিয় নিবিষাব বাৰু ইমানেই জঁপিয়াই থাকে কোনকেইটা ভৰি বিষাইছে চাওঁ দেখুৱাই দিয়াচোন কোনকেইটা কোনডোখৰ বিষাইছে তই লুকুৱাই থৈ দিছা অঁ মালিচ কৰি দিব লাগিব দেই আজি সেইকাৰণে জঁপিয়াবলৈ মনা কৰোঁ ইমানকৈ জঁপিয়াই থাকে আমাক গাটো ধুৱাই ল'লোঁ এতিয়া এইবোৰ চাফা কৰিব লৈছোঁ আৰু এজনক পটাপট খুৱাইছোঁ আৰু গম পাইছেনে ভাবিছোঁ চাগে ন আজি আকৌ চাদৰ মেখেলা পিন্ধি কিয় ওলাইছে ক'লৈ বা যায় দেখাই আছোঁ ক'লৈ যাওঁ কি কৰোঁ আৰু এটা কথা জানেনে যেতিয়া কিবা এটা পাতে মন্দিৰলৈ হওক ক'বলৈ হওক মইতো দেখিছে খালী হাতেই থাকোঁ নিপিন্ধোঁ কিন্তু সেইটো টাইমত মই পিন্ধি লওঁ কিয় জানে এগৰাকী বিবাহিতা মানুহে কেতিয়াও খালী হাতে মানে কিনাই হওক কিবা এটা পিন্ধি ল'ব লাগে আৰু চুলিৰ যত্ন নভঙাকৈ কেতিয়াও থাকিব নালাগে এইটো এটা কথা আছে এই কাপোৰযোৰ নতুন নতুন লাগিছেনে এই কাপোৰযোৰ মোৰ বিয়াৰ টাইমত মোৰ লগতে অনা দেখিছেনে চাহ লৈ গৈছে খালী চাহ খাই বোলে আমাৰ আপাৰ আচামৰ ফালে তামোল পাণ এযোৰ বুলি ক'লে তামোল এটা পাণ দুখিলা দিয়ে এইফালে আকৌ তামোল দুটা পাণ দুখিলা দিয়ে আৰু অৰিহণাটো লাগিবই ন অৰিহণা নিদিলে নহ'বই বোলে একো কামতেই যদি অৰিহণা নিদিয়ে সেইটো সফল নহয় এইফালে পানী এঘটি লাগে বোলে লৈ যাওঁ তোমাৰ চৰণত শত সহস্ৰবাৰ প্ৰণাম জনাইছোঁ দেৱায়ং দৈৱ কি নন্দ নায়স নন্দ গোপ কুমাৰ মহিলাই ঘৰ বনাইছে মনতে ভাবিছে আৰু এক মহিলা বনাব পাৰিলে আহিল নহয় আপোনাৰ কিন্তু আপুনি এইটো ভবা নাই যে মই এইটোৱে মোৰ শ্ৰেষ্ঠ ইয়াতকে মোক আৰু নালাগে হয়নে যি দিছে ভগৱান ইয়াতে মই কৃতকাৰ্য কিন্তু আমি কি কৰো কেতিয়াও আমাৰ হেঁপাহ নপলায় হয়নে এইটোৱে ৰাম নদী নদকে বিশেষ লাজ কৰিব নালাগে দিয়া লাজ কৰিব নালাগে ভাত শেষ হ'ল এতিয়া আমি প্ৰসাদ চসাদ খাই তললৈ আহিছোঁ আৰু ইয়াৰ পৰা শান্তি নাই মানে চিৰিটো কাষত আহি বহি থাকেও ইমান দুষ্ট মানে নহয় এতিয়া ভকতজনৰ কাৰণে কিবা এটা বনাব লাগিব পুৰি চব্জি খাব আমি বিদায় দিম এইটো বৰণ এটা দিব লাগে যে ইয়াত ধুতি আৰু গামোচা আছে এইফালে তামোল পাণ এযোৰ লৈছোঁ আৰু দক্ষিণা এটা দিম দুটালৈ 10 মিনিট আছে এতিয়া ব্ৰেকফাষ্ট কৰিছোঁ ব্ৰেকফাষ্ট মানে কি আৰু আজি ব্ৰেকফাষ্ট কৰা নহ'ল ডাইৰেক্ট লাঞ্চে কৰি দিলোঁ দোচা চাটনি খাই দিলোঁ চাহ খাই দিলোঁ হৈ গ'ল আৰু পিছবেলাকৈ কিবা এটা খাম আৰু ইয়ালৈ খিচিৰি বনাই দিব মাক পুৰি বনাই দিব হৈ যাব আৰু এটা কথা কি জানে ঘৰত যেতিয়া কিবা এটা পতা হয় ৰাতিপুৱাই যে পেট পূজাটো কৰি ল'ব নোৱাৰি দেই মই পিছে নোৱাৰোঁ দেই এইটো চবৰে বেলেগ বেলেগ ন চবৰে ভক্তিভাৱটো বেলেগ হয় কিছুমানে খাই বৈও ভক্তিভাৱ কৰিব পাৰে কিছুমানে নাখাই কৰিব পাৰে মই মানে খালে মোৰ এনেকুৱা লাগে মোৰ যেন ভগৱানৰ প্ৰতি অকণো মানে নাই অকল নিজৰ প্ৰতিহে আছে ভগৱানেই চব দিছে ভগৱানৰ কাৰণে যদি এইকণ কৰিব নোৱাৰোঁ কি হ'ব ন ধুনীয়াকৈ গা গজেন্দ্ৰ পাঠ ভাগ হৈ গ'ল নতুনকৈ আহিছে তেওঁ বৰ ধুনীয়াকৈ পাঠ কৰিলে
ধুনীয়াকৈ পাঠ কৰিলে ভাল লাগে ন, কিবা এটা যেন হৈছে। এতিয়া তেওঁ ক'লে দেখিছেনে, আপুনি যি কৰ্ম কৰিব তাৰহে ফল পাব। আৰু আমি যে ভাবি থাকোঁ কিছুমান দুখ অহাৰ লগে লগে আমিতো ভুল কৰাই নাইকিয়া হৈ গৈছে, সেয়া কৈছেনে, আগৰ জন্মত আমি পাপ কৰি থৈছিলোঁ, তাৰ ফল এতিয়াও ভুগিব লাগিব, বুজি পাইছে। সেইকাৰণে অন্তৰৰ পৰা ভগৱানৰ নামটো ল'বই লাগিব, ভক্তিভাৱেৰে। কিন্তু এনেই ল'বৰ কাৰণে যদি লয় নহয়, তেনেহ'লে নোলোৱাই ভাল। তেনেহ'লে পাপ আৰ্জি থাকক, ভুগি থাকক, সেইটোৱে কথা। আজি আমাৰ ঘৰত গা গজেন্দ্ৰ পাঠ কৰা হৈছিলে, মানে অপায় মংগলবোৰ দূৰ হওক, সকলোৰে ভালে থাকক, বছৰেকত এবাৰ কৰাব লাগে ন। আৰু মোৰ বিশেষকৈ কি জানে, আমিতো বাৰু এইবোৰ পাতিলে মেলিলে বহোংগৈ, কিন্তু মানুহজন মানে এইবোৰত মানে একদম মানে কি আৰু, তোমালোকে সেয়া কৰিছা ন, সেইটোৱে মোলৈ আহিব, সেইটো কথা নহয় জানেনে। মই সেয়া কৰাটো মোৰ ওচৰলৈ আহিব, আপুনি সেয়া কৰাটো আপোনাৰ ওচৰলৈ যাব। হয়, মই মোৰ মনত ক'ম মোৰ মানুহজনক সদায় ভালে ৰাখিব, মানুহজনৰ মনৰ আশাবোৰ পূৰ কৰিব বুলি, কিন্তু আপুনি যিটো নিজে ভাবিব সেইটো ভগৱানেতো শুনিব ন। আপোনাক চব লাগে, কিন্তু ভগৱানক পূজা কৰিবলৈ আপোনাৰ সময় নাথাকে, তেনেকৈ নহ'ব। তাকে আজি ভকতজনে কৈছে, অকল ভকত এজন আনি পাঠ কৰালেই নহ'ব, যদি আপোনাৰ সেইখিনি শুনিবলৈ আপোনাৰ সময় নাথাকে, ধৈৰ্য নাথাকে, তেনেহ'লে পাতি কি লাভ, হয়নে নহয়। আৰু আমাৰ কৰ্মৰ দ্বাৰাই আমি আমাৰ ফলবোৰ পাওঁ, নহয়নে। অকল আমি ভগৱানক দিয়ক 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 কৈ থাকিলে নহ'ব নহয়, বুজি পাইছে। তাৰ কাৰণে কৰিব লাগিব, আৰু সঁচা অন্তৰে ভগৱানক ভাবিব লাগিব, তেতিয়াহে হ'ব, বুজি পাইছে। ভগৱানৰ লগত আপুনি স্বাৰ্থপৰতা কৰিলে নহ'ব। বস্তু লগাৰ টাইমত ভগৱানক মনত পৰে, আৰু ইভাগে আপোনাৰ মনত নপৰে। আজি এটাই ভাল লাগিছে, তেওঁ সৰুৰ পৰা ডাঙৰ হ'ল চাগে, আজিহে ইমানখিনি শুনিব পাৰিছে, তাকো ভকতজনে কোৱাৰ কাৰণে। শুনাচোন, শুনিলে ভাল হ'ব। শুনিছে যে মোৰ মনটো বহুত ভাল লাগিছে। আৰু মই অথনি লাইভ ভিডিঅ' কিয় কৈ দিছোঁ, সাৰাংশবোৰ যাতে সকলোৱে শুনক, সকলোৰে মংগল হওক, গম পাইছেনে। আমিতো স্বয়ং উপস্থিত আছোঁ জেগাত, আপোনালোকে লাইভৰ জৰিয়তেও যে দেখিছে, মোৰ মনটো বহুত ভাল লাগিছে। বহুতে ভাবিব পাৰে কিবা এটা পাতিছে কিন্তু তাতো ভিডিঅ' কৰিছে, সেইটো কথা নহয়। মোৰ মনলৈ এটা কথাই আহিছে, বেলেগো শুনক, বেলেগৰো যদি কিবা অপায় অমংগল আছে, অকণমান হ'লেও ভক্তিভাৱেৰে যদি শুনিছে, তেনেহ'লে দূৰ হ'বই, গম পাইছেনে অপায় অমংগলবোৰ। আমাৰ কাৰণে কি লাগে কওকচোন, ঘৰখনৰ অপায় অমংগলবোৰ নাইকিয়া হওক, বেয়া নজৰৰ পৰা বচাই ৰাখক, বেয়া মানুহৰ পৰা বচাই ৰাখক, হয়নে। সেইটোৱেতো বিচাৰোঁ, আৰু কিবা বিচাৰোঁ জানো। আমাক যোনে সৃজিছে তেওঁৰ বিষয়ে ভাবিবলৈ সময় নাই, মুঠতে আমি লোভ মোহত সোমাই আছোঁ। আৰু সেইবোৰ শুনি থাকিলে এনেকুৱা লাগে সঁচাকৈ আমি বহুত লোভীয়া যেন, পপীয়া যেন, তেনেকুৱা আগতে লাগে। আকৌ সেইবোৰৰ পৰা যেতিয়া ওলাই আহোঁ তেতিয়া লাগে আকৌ আমি মোহত সোমাই যাওঁ। আমাৰ মানে একদম মূৰৰ পৰা ভৰিলৈকে ইমানেই মোহ সোমাই আছে, মানে নহয় কি ক'ম আৰু, শেষেই নহয় আমাৰ মোহ। আজিৰ দিনটো এনেকেই গ'ল আৰু, গম পাইছেনে। আমাৰো ভাল কৰক, আপোনালোকৰো ভাল কৰক। এয়া বতৰ গৰজি আহিছে একদম পূৰা, এনেকুৱা ধুমুহা মাৰিছে নহয় বা। ঠিক আছে দিয়ক তেন্তে আজিলৈ ৰাখোঁ। সদায় কোৱাৰ দৰে কওঁ, ভগৱানে সকলোৱে মংগল কৰক, সকলো সদায় ভালে থাকক। গুড নাইট।